ইতিমধ্যে আমাৰ দেখিছে যে 126টা সমষ্টিৰ ভিতৰত 100টাত কংগ্ৰেছে আমি নিৰ্বাচন খেলিম বুলি কৈছো আৰু বাকিবিলাকত আমি আলোচনা আৰম্ভ হ'ব। এতিয়া যি দেখা গৈছে বিজেপি এজিপিৰ লগত এলায়েন্স কৰে নকৰে ঠিক নাই। এতিয়া বিটিসি এৰিয়াত বিপিএফৰ লগত কৰিবনে ইউপিপিএলৰ লগত কৰিব তেওঁলোকৰ ঠিক নাই। গতিকে বিনাশকালে বিপৰীত বুদ্ধি যিটো কয় এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সেই অৱস্থা হৈ আছে। এতিয়া কাৰ লগত তেওঁলোকে সন্ধি কৰিব কি কৰিব বুটতে এইবাৰ 26ত যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আঁতৰিব সেই কথা আজি সকলো ঠাইত আহিলে স্পষ্ট হৈ গৈছে। কুকুৰাঝাৰত আহি পেলাই মই আৰু কনভিন্স হৈ গৈছো আমি যে এইবাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই যিটো কাৰসাজি হেতু নাছিল। এতিয়া আমি সেই কাৰণে অহা নাই, আমি আহিছো ৰাইজৰ মতামত ল'বৰ কাৰণে। এটা কথা ঠিক যে আমি কথাবিলাক পাতি আছো, আপোনালোকে চাই থাকক কাৰ লগত কি হয়। আমাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা কাৰ লগত হ'ব, ইউপিপিএলৰ লগত হ'ব নে বিপিএফৰ লগত হ'ব, তেওঁলোকেতো একো নাই কোৱা। গতিকে আমাৰো আপুনি কথাবিলাক আমি আলোচনা কৰি আছো, সময়ত এই কথাবিলাক আপোনালোকক জনাম। এছাৰত আপোনালোকে চাওক, গোটেই ভাৰতবৰ্ষতে আপুনি পাৰ্টিনেণ্ট কথা সুধিছে, গুৰুত্বপূৰ্ণ কথা সুধিছে যে আপোনাৰ গোটেই ভাৰতবৰ্ষত কি কৰিছিলে SIR বুলি এটা পদ্ধতি কৰি নতুনকৈ নাম সন্নিৱিষ্ট কৰিছিল, য'ত আপোনালোকে হাৰিয়ানাত প্ৰায় 35 লাখ মানুহ সংযোগ কৰিছিল। এটা ঘৰত 500-700 মানুহ সোমোৱাই দিছিল, এটা কেম্পাছত 7,000 মানুহ 70,000 মানুহলৈকে বৃদ্ধি কৰিছিল। অসমৰ ক্ষেত্ৰতো যেতিয়া SIR কৰিব খুজিছিলে আমি কংগ্ৰেছ পাৰ্টীয়ে কৈছিলো যে আমাৰ ইয়াত NRC কৰা সময়ত SIRতকৈ আৰু ডাঙৰ SIRত যিখিনি কাগজ লাগে তাতকৈ বেছি সকলোৰে গৈ হাৰাশাস্তি কৰি হলেও আজি আমাৰ এটা NRC হৈ গ'ল। গতিকে আমাৰ ইয়াত NRC কৰিব নোৱাৰে, কৰিলে আমি আইনৰ আশ্ৰয় ল'ম। এইটো কথা কোৱাৰ পাছত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নিজেই ক'লে যে অসমত SIR নহয়। কিন্তু পৰৱৰ্তী কালত দেখা গ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰৰোচনাতে পৰি নে কিহত পৰি নতুন এটা পদ্ধতি কৰি স্পেচিয়েল ৰিভিজন কৰিলে, যিটো আগতে কেতিয়াও হোৱা নাই। স্পেচিয়েল ৰিভিজন কৰাৰ পিছত দেখা গ'ল যে অনলাইন পদ্ধতিত এতিয়া অসমৰ বাহিৰৰ লোকেও তাত বহি ইয়াৰ কিছুমান ছাপোৰ্টাৰ যদি তেওঁলোকৰ থাকে বিজেপি ছাপোৰ্টাৰৰ ঘৰত তেওঁলোকৰ ঘৰ দেখুৱাই তেওঁলোকে ইয়াত নাম অন্তৰ্ভুক্ত কৰিব পাৰে। এইটো কিয় কৰে? এইটো এইকাৰণে কৰিছে যে অসমৰ মানুহৰ ওপৰত বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বাস নাই। সকলো জাতি জনগোষ্ঠী তেওঁৰ ওপৰত ক্ষোভিত হৈ আছে আৰু সেইকাৰণে তেওঁ বাহিৰৰ মানুহ আনি যিকোনো মানুহৰ ঘৰত সোমাই, আজি আপোনালোকে দেখিছে ডাঙৰ ডাঙৰ হৰফেৰে গোটেই পেপাৰবিলাকত ওলাইছে যে এই পদ্ধতিটোত আমি সজাগ হৈ থাকিব লাগিব। আমি অসমত বাহিৰাই ইউপি বিহাৰৰ মানুহ আহি ইয়াৰ স্থায়ী মানুহখিনি থাকক বা বেলেগৰ মানুহ আনি বেংগলৰ মানুহ আনি আমাৰ ইয়াত অন্তৰ্ভুক্ত হোৱাটোত ৰুগুৰ বিৰোধিতা কৰিম আৰু এইটো আমি ভূত চোৰৰ যিটো পদ্ধতি সেইটো আমি ৰখাৰ কাৰণে আপোনালোকৰ লগত থাকি ইয়াত যাতে কোনো ধৰণৰ এটা শান্ত বিটিসি এৰিয়াত যাতে অশান্ত কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যন কমিশ্যনৰ জৰিয়তে আমি কংগ্ৰেছ দৰে সজাগ দৃষ্টি ৰাখিম।